তো নমস্কাৰ বন্ধুসকল, আপুনি নিজৰ ইউটিউব চেনেলৰ বাবে এটা ধুনীয়া এট্ৰেক্টিভ লগো কেনেকৈ বনাব তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। আৰু কাইনমাষ্টাৰত সেইটো কেনেকৈ কৰিব পাৰিব সেয়া মই আপোনালোকক দেখুৱাম। আহক প্ৰথমতে কাইনমাষ্টাৰটো আপুনি ইনষ্টল কৰি লওক। প্লে ষ্ট'ৰত গৈ কাইনমাষ্টাৰ ইনষ্টল কৰি লওক। যিহেতু মোৰ ইনষ্টল আছেই, গতিকে মই চিধা অ'পেন কৰিম। আপোনালোকে এনেকৈ অ'পেন কৰি লওক। তো ফাৰ্ষ্ট আমাৰ কাম হৈছে এটা ব্লেক বেকগ্ৰাউণ্ড ইয়াত চিলেক্ট কৰি লোৱা। ইমেজ এছেটত গ'লোঁ, এটা ব্লেক বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'লোঁ, বেক কৰি দিলোঁ। আকৌ লেয়াৰত যাম, লেয়াৰত গৈ মেডিয়াত ক্লিক কৰিম। তাৰপিছত আকৌ ইমেজ এছেটত গৈ এটা হোৱাইট বেকগ্ৰাউণ্ড চিলেক্ট কৰিলোঁ আমি। তো এইটো হোৱাইট বেকগ্ৰাউণ্ড হৈ গ'লনে? এতিয়া আমাৰ কাম হৈছে যে হোৱাইট বেকগ্ৰাউণ্ডটোক এটা চাৰ্কুল শ্বেপত আমি আনিব লাগে। গতিকে তাৰ বাবে আমি যাম লেয়াৰত যাম, হোৱাইট বেকগ্ৰাউণ্ডৰ ওপৰত ক্লিক কৰিলোঁ। ইয়াতে ক্ৰপিং এটা অপশ্যন আহিব, এইটো ক্ৰপিঙত গৈ মাস্কটো আমি অন কৰি দিলোঁ। তাৰপিছত তলত লিখা আছে যে শ্বেপ। তো বিভিন্ন ধৰণৰ শ্বেপ আছে, আমি ল'ম হোৱাইট এটা চাৰ্কুল শ্বেপ এটা ল'ম। তাত ক্লিক কৰি ল'লোঁ, হৈ গ'লনে চাৰ্কুল? এই চাৰ্কুলটোক আমি চাৰিটা ছাইডত লগাই দিম ধুনীয়াকৈ। অলপ ডাঙৰ কৰি লওক। এনেকৈ আপুনি জুম কৰি এডজাষ্ট কৰি ল'ব আৰু চাৰিটা চুকত, যাতে চাৰ্কুল শ্বেপত হৈ যায় ধুনীয়াকৈ। চাৰ্কুল টাইপত নহ'ল, জাষ্ট আণ্ডা টাইপৰ হৈ গ'ল ন? একো নাই বাৰু। এপ্ৰক্স হৈ গৈছে ন চাৰ্কুল, বাট আণ্ডা টাইপত হৈ গ'ল আৰু কণী টাইপত হৈ গ'ল। একো নাই বাৰু, বেক কৰি দিলোঁ, বেক। এতিয়া মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে আছাম টেকনিকেল। গতিকে ফাৰ্ষ্ট এটো মই ল'ম। ইয়াত টেক্সট ক্লিক কৰিলোঁ, এটা এ ল'লোঁ, অ'কে মাৰি দিলোঁ। তাৰপিছত ইয়াৰ কালাৰটো মই ৰেড লৈছোঁ। আপোনালোকৰ নিজৰ চইচ মতে ল'ব আৰু কি ভাল লাগে। অ'কে। ইয়াৰ ফণ্টটো আমি বদলাই লওঁ। ফণ্ট মানে হৈছে ইয়াৰ ষ্টাইলবিলাক আৰু হয়নে, লেটাৰৰ ষ্টাইলবিলাক। তো মই ৰবটৰ ব্লেক ভাল লাগে, তো ৰবটৰ ব্লেক লৈছোঁ। আপুনি কিবা এটা চিলেক্ট কৰিব নিজৰ ইচ্ছামতে চাই। এইটো অলপ ব'ল্ড কৰি দিলোঁ, ডাঙৰ কৰি দিছোঁ। এইটো অ'কে। নেক্সট আহিল টেকনিকেলত টিটো মই লৈ ল'ম। টি চিলেক্ট কৰিলোঁ, অ'কে। টি কালাৰটো মই বদলাই দিলোঁ, ব্লেক চিলেক্ট কৰিলোঁ, অ'কে। অলপ ডাঙৰ কৰি দিলোঁ। ইয়াক এতিয়া ধুনীয়াকৈ এডজাষ্ট কৰিম ইয়াৰ লগত, অলপ ভাল লগাকৈ আৰু হয়নে। টিটো অলপ সৰু কৰি দিওঁ। ঠিক আছে, অ'কে। নেক্সট আমি লেয়াৰত আহিলোঁ। তলত হেণ্ড ৰাইটিং অপশ্যনটো আছে, তাত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াত ক্লিক কৰিলোঁ। তো এডাল মাজতে ধুনীয়াকৈ এইটোক চিলেক্ট কৰিলোঁ। এইটো অলপ সৰু কৰি ল'লোঁ, বেক কৰিলোঁ। তাৰপিছত এনেকৈ ধুনীয়া আঁচ পাই দিলোঁ হোৱাইট কালাৰৰ। এইটো আমি হোৱাইট লৈ লওঁ, এইটো হোৱাইট লৈ ল'লোঁ। ধুনীয়াকৈ এডাল মাজতে চিন পাই দিলোঁ ইয়াত। তাৰপিছত বেক কৰিলোঁ। আমি শ্বৰ্ট ফৰ্মটো লিখিলোঁ, এতিয়া ফুল ফৰ্মটো লিখি দিম। তো তাৰ কাৰণে লেয়াৰত আহিলোঁ, টেক্সট ক্লিক কৰিলোঁ, আছাম টেকনিকেল, অ'কে। কালাৰত আহিলোঁ, ইয়াৰ কালাৰটো আমি ব্লেক কৰি দিলোঁ, অলপ ডাঙৰ কৰি দিছোঁ। ইয়াত ধুনীয়াকৈ দি দিলোঁ আছাম টেকনিকেল। হৈছেনে? ধুনীয়া লাগিছে। তো ইয়াত ক্লিক কৰিলোঁ, কেপচাৰ এণ্ড ছেভত আমি ক্লিক কৰি দিলোঁ। কেপচাৰ এণ্ড ছেভ কৰাৰ লগে লগে আমাৰ এইটো গেলাৰীত ছেভ হৈ যাব। তো এনেকৈ আপুনি এটা ধুনীয়া নিজৰ ইউটিউব চেনেলৰ কাৰণে লগো বনাব পাৰে। তাৰপিছত এই লগোটো আপুনি নিজৰ ভিডিঅ'বিলাকত এড কৰিব পাৰে। ধন্যবাদ।